মোৰ মৰমৰ অসমবাসী ৰাইজ, কি হ'ল আমাৰ এই অৱস্থা কেনেকৈ হ'ব পালে? আমি আছিলো এক গৌৰৱান্বিত, শিক্ষিত, আত্মসচেতন জাতি। আমি কেনেকৈ ইমান অন্ধ, ইমান সহজে প্ৰৰোচিত, ইমান অজ্ঞান হৈ পৰিলো যে এজন সুবিধাবাদী, দুৰ্নীতিগ্ৰস্ত, কুসংস্কাৰবাদীৰ দ্বাৰা ইমান বিপথে পৰিচালিত হলো? আমাৰ গৌৰৱ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বাঘ সংৰক্ষিত বনাঞ্চল অৰ্থাৎ কাজিৰঙা নেশ্যনেল ফৰেষ্ট এণ্ড টাইগাৰ ৰিজাৰ্ভ অলপ অলপকৈ ধ্বংস হৈ গৈ আছে। যি মাটিৰ ওপৰত অধিকাৰ কেৱল জীৱ জন্তুৰ, সেই অভয়াৰণ্যত থকা মেজেষ্টিক হাতীৰ, সেই মাটিক তথাকথিত আন্তঃগাঁথনিৰ মানে ইনফ্ৰাষ্ট্ৰাকচাৰৰ নামত বিক্ৰী কৰাৰ লগতে শ শ বসবাস কৰা মানুহক স্থানচ্যুত কৰি তেওঁলোকৰ ঘৰ দুৱাৰ সম্পূৰ্ণৰূপে ধ্বংস কৰা হৈছে। তাত বাস কৰা হাজাৰ হাজাৰ জীৱ জন্তুৰ স্বাস্থ্য আৰু সুখৰ বাবে ইমান এটা গুৰুত্বপূৰ্ণ অঞ্চলটোৰ ভংগুৰ পৰিৱেশ তন্ত্ৰটো চৰকাৰী বুলডোজাৰে ভাঙি পেলাইছে আৰু সশস্ত্ৰ কমাণ্ডোৱে এই কাণ্ড চলি থকাত চকু ৰাখিছে। আৰু আমি অসমৰ গৌৰৱান্বিত ৰাইজ, আমি কি কৰি আছো? একো নাই। একচুৱেলি ৱেইট এ মিনিট, একো নকৰা নহয়, আমি চাই আছো চৰকাৰৰ মিনিয়নসকলে মনোহৰ পেগু আৰু ঋতুপন পেগুৰ দৰে তৃণমূল কৰ্মীক আক্ৰমণ, মাৰপিট আৰু অত্যাচাৰ কৰে। আপুনি জানেনে হাতীখুলি ইংলে পথাৰৰ অঞ্চলৰ 45টা খিলঞ্জীয়া পৰিয়ালক ইতিমধ্যে নিজৰ মাটিৰ পৰা উচ্ছেদ কৰা হৈছে। তেওঁলোকৰ ঘৰ জাননী অবিহনে ভাঙি পেলোৱা হৈছে, য'ত চৰকাৰী কাৰ্যালয়ত ভূমি অধিগ্ৰহণৰ বিৰুদ্ধে তেওঁলোকৰ স্মাৰক পত্ৰ এতিয়াও ৰঙা ফিটাৰ মাজত ঢাক খাই আছে। আপুনি জানেনে যে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে মানে নেশ্যনেল গ্ৰীণ ট্ৰাইব্যুনেলে এই পৰিৱেশ বিৰোধী প্ৰকল্পটোৰ বিৰুদ্ধে সুও মোটো কগনিজেন্স লৈছে। এইটো প্ৰজেক্ট যিটো ইমানেই অপেক যে তথাকথিত 5 তাৰকা হোটেল কোনে নিৰ্মাণ কৰিছে সেয়া প্ৰকৃততে কোনেও নাজানে। তাজ, হায়াত। কিন্তু হায়াতে কয় যে তেওঁলোকৰ কাজিৰঙাত এতিয়ালৈকে কোনো প্ৰকল্পৰ দিন ধাৰ্য কৰা হোৱা নাই। গতিকে কি লুকুৱাবলৈ চেষ্টা কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে? আমাৰ আটাইতকৈ বেয়া সময়ত দুগুণ দামত বিক্ৰী কৰা বুলি অভিযোগ উত্থাপন হোৱা PPE কিটবোৰৰ দৰেই এই প্ৰকল্পটোতো কাৰোবাৰ কোনো নিহিত স্বাৰ্থ আছে নেকি? তেওঁ কাৰ বাবে কাম কৰি আছে? লগতে ভাবি চাওক, আমাক সঁচাকৈ কাজিৰঙাত 5 ষ্টাৰ হোটেল লাগে নেকি? কিবা প্ৰয়োজন আছে নেকি? বৰ্তমানৰ ৰিজৰ্টবোৰনো কি বেয়া? কিয় সেইবোৰ বিকশিত কৰিব নোৱাৰি, ভাল কৰি তুলিব নোৱাৰি? স্থানীয় ব্যৱসায়ী, স্থানীয় আতিথ্য, স্থানীয় থলুৱা খাদ্য আগবঢ়োৱা এই ঠাইবোৰক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় অতিথিক আদৰিবলৈ সহায় কৰিব নোৱাৰি কিয়? এই ধুনীয়া আচৰিত জীৱ জন্তুবোৰৰ সৈতে সহাৱস্থান কৰি সময়ে সময়ে মানুহ জীৱ জন্তুৰ সংঘাতৰ সন্মুখীন হোৱা জনগোষ্ঠী হিচাপে আমি প্ৰকৃতি আৰু মানুহৰ হস্তক্ষেপৰ মাজত ভাৰসাম্য ৰক্ষাৰ গুৰুত্ব নাজানোনে? আমি কি ইমান লোভী, ইমান অগভীৰ হৈ পৰিছো যে এই জীৱ জন্তু আৰু মাটিৰ খিলঞ্জীয়া মানুহ যে আমাৰ সম্পত্তি, এই বাস্তৱতাক পাহৰাই ৰাখিবলৈ এখন চিকচিকীয়া 5 ষ্টাৰযুক্ত হোটেল যথেষ্ট? আমি কিয় ইমান মূৰ্খ হৈ পৰিছো যে হিমন্ত বিশ্ব শৰ্মাই সকলো বস্তুৰে বানপানী, প্ৰেম, মাটিৰ লগত জিহাদ শব্দটো লগাই দিয়ে আৰু আমি চকু মুদি তেওঁক দিল্লীৰ মালিকৰ বাবে আমাৰ প্ৰাকৃতিক সম্পদ কাঢ়ি নিবলৈ অবৈধ আজাদি দি দিওঁ? কিয়? মই আকৌ সুধিছো, কি হ'ল আমাৰ? কলে গ'ল অসমীয়া জাতিৰ প্ৰাইড, আমাৰ জাত্যাভিমান? উত্তৰ আছেনে?